আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ দেশৰ লাখ লাখ মোবাইল ব্যৱহাৰকাৰীলৈ আহিছে এক ডাঙৰ খবৰ আগন্তুক 15 দিনৰ ভিতৰত বন্ধ কৰা হ'ব মোবাইলৰ সিম প্ৰায় 18 লাখ সিম বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই বন্ধ হৈ পৰিব বহু মোবাইলৰ সংযোগ ব্যৱস্থা এই বিষয় সন্দৰ্ভত জনাই যাম বিশেষ দেশৰ লাখ লাখ মোবাইল ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ আগন্তুক 15 দিনৰ ভিতৰত বন্ধ কৰা হ'ব মোবাইল সিম প্ৰায় 18 লাখ সিম বন্ধ কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ বন্ধ হৈ পৰিব বহু মোবাইল সংযোগ ব্যৱস্থা কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই কঠোৰ নিৰ্দেশনা জিঅ' এয়াৰটেল আদি কোম্পানীসমূহলৈ জাৰি কৰা হৈছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা টেলিকম বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা সৰ্বমুঠ 28220টা নম্বৰ ব্লক কৰাৰ নিৰ্দেশ আনহাতে 20 লাখ মোবাইল সংযোগ পুনৰীক্ষণৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰই দেশত সাইবাৰ অপৰাধ ৰোধৰ বাবে গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু আমি যেহেতু জনাইছিলে বিগত কিছুদিন পূৰ্বে যে দেশত লাখ লাখ মোবাইল যিসকল ব্যৱহাৰকাৰী আছে সেই ব্যৱহাৰকাৰীসকলে এক ডাঙৰ খবৰ বৰ্তমান মুহূৰ্তত আহি পৰিছে কিয়নো আগন্তুক 15 দিনৰ ভিতৰতে মোবাইলৰ যিসমূহ সিম কাৰ্ড আছে সেই সিম কাৰ্ডসমূহ বন্ধ হোৱাৰ পথত বৰ্তমান উপক্ৰম হোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি প্ৰায় 18 লাখ সিম বন্ধ কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এই নিৰ্দেশনাখনৰ অনুসৰি দেশত প্ৰায় যি 18 লাখ সিম কাৰ্ড আছে সেই 18 লাখ সিম ইতিমধ্যে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৰ্তমান সময়ত আৰু আগন্তুক 15 দিনৰ ভিতৰতে বন্ধ কৰা হ'ব সেই মোবাইলৰ সিম কাৰ্ডসমূহ অৰ্থাৎ প্ৰায় 18 লাখ সিম কাৰ্ড ইতিমধ্যে আগন্তুক 15 দিনৰ ভিতৰতে বন্ধ কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা আনহাতে বন্ধ হৈ পৰিব বহু মোবাইল সংযোগ ব্যৱস্থাও অৰ্থাৎ মোবাইল সংযোগ ব্যৱস্থাও ইতিমধ্যে বন্ধ কৰা হ'ব বুলি তথ্য জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এই কঠোৰ নিৰ্দেশনা অৰ্থাৎ কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পূৰ্বতেও জনাইছিলোঁ যে দেশৰ লাখ লাখ যিসকল মোবাইল ব্যৱহাৰকাৰী আছে সেই ব্যৱহাৰকাৰীসকললৈ যিসকল সিম কাৰ্ড আছে সেই সিম কাৰ্ডসমূহ বন্ধ হ'ব পাৰে বুলি ইতিমধ্যে পূৰ্বতেও জনোৱা হৈছিলে কিন্তু শেহতীয়া এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই বিষয়ৰ সন্দৰ্ভত কিয়নো আগন্তুক 15 দিনৰ ভিতৰতে দেশৰ প্ৰায় 18 লাখ সিম কাৰ্ড ইতিমধ্যে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা আনহাতে জিঅ' এয়াৰটেল আদি কোম্পানীসমূহলৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা অৰ্থাৎ জিঅ' এয়াৰটেল এই কোম্পানীসমূহলৈ এই নিৰ্দেশনা বৰ্তমান সময়ত জাৰি কৰিছে আৰু এই নিৰ্দেশনা জাৰি কৰিছে টেলিকম বিভাগে অৰ্থাৎ টেলিকম বিভাগৰ পৰা স্পষ্টভাৱে জাৰি কৰা হৈছে এই কেইটা কোম্পানীসমূহলৈ অৰ্থাৎ দেশৰ যিসমূহ মোবাইল নেটৱৰ্কিং সাইট আছে জিঅ'ই হওক বা এয়াৰটেলে হওক বা ভোডাফোনে হওক যিসমূহ মোবাইল নেটৱৰ্কিং সাইট আছে সেই সাইটসমূহলৈ অৰ্থাৎ সেই কোম্পানীসমূহলৈ ইতিমধ্যে টেলিকম বিভাগৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই 18 লাখ সিম কাৰ্ডৰ ভিতৰত বহু দেশৰ যিসকল নাগৰিক আছে সেই নাগৰিকসকলৰ ফোন নম্বৰ হয়তো সংলগ্ন হ'ব পাৰে বা নহ'ব পাৰে কিন্তু ইতিমধ্যে টেলিকম বিভাগৰ তৰফৰ পৰা ক্ষমা কৰিব কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা স্পষ্টভাৱে জাৰি কৰা দেখিবলৈ পোৱা গৈছে আগন্তুক 15 দিনৰ ভিতৰতে দেশৰ 18 লাখ সিম কাৰ্ড ইতিমধ্যে বন্ধ কৰা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আনহাতে 28220টা নম্বৰ কৰা হ'ব ব্লক অৰ্থাৎ দেশৰ প্ৰায় 28220টা নম্বৰ ব্লক কৰাৰ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ইয়াৰ উপৰিও 20 লাখ মোবাইল সংযোগ পুনৰীক্ষণৰ নিৰ্দেশ প্ৰদান কৰা হৈছে অৰ্থাৎ 20 লাখ মোবাইল সংযোগৰ যি ব্যৱস্থা আছে সেই সংযোগ ব্যৱস্থাও পুনৰীক্ষণ কৰা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু সাইবাৰ অপৰাধৰ ৰোধৰ বাবে গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত অৰ্থাৎ যেহেতু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে দেশত সাইবাৰ অপৰাধৰ যি মাত্ৰা আছে সেই মাত্ৰা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু ইতিমধ্যে অনলাইন প্ৰবঞ্চনাৰ বলি হৈ দেশৰ প্ৰায় শতাধিক লোক ইতিমধ্যে সৰ্বশান্ত হোৱাও দেখিবলৈ পোৱা গৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰ্তমান কেন্দ্ৰ চৰকাৰে আৰু ইতিমধ্যে টেলিকম বিভাগলৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা আৰু কেন্দ্ৰ চৰকাৰে ইতিমধ্যে তথ্য সদৰি নিৰ্দেশনা জাৰি কৰিছে যে আগন্তুক 15 দিনৰ ভিতৰতে বন্ধ কৰা হ'ব মোবাইলৰ সিম কাৰ্ডসমূহ অৰ্থাৎ 15 দিনৰ ভিতৰতে দেশৰ প্ৰায় 18 লাখ সিম কাৰ্ড ইতিমধ্যে বন্ধ কৰা হ'ব বুলি স্পষ্টভাৱে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে দেশৰ যিসমূহ মোবাইল কোম্পানীসমূহ আছে অৰ্থাৎ নেটৱৰ্কৰ যিসমূহ কোম্পানী আছে বা জিঅ'ই হওক বা এয়াৰটেলে হওক বা বিভিন্ন ধৰণৰ যিসমূহ কোম্পানী আছে সেই কোম্পানীসমূহলৈ ইতিমধ্যে টেলিকম বিভাগৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও সৰ্বমুঠ 28220টা নম্বৰ ব্লক কৰাৰো নিৰ্দেশ প্ৰদান কৰা হৈছে বৰ্তমান সময়ত অৰ্থাৎ এই 28220
220টা নম্বৰো ইতিমধ্যে ব্লক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি এই নম্বৰসমূহৰ ভিতৰৰ পৰা কিছুমান নম্বৰ পুনৰীক্ষণ কৰিব টেলিকম বিভাগে আৰু সেইসমূহ নম্বৰৰ জৰিয়তে চাইবাৰ অপৰাধৰ যি মাত্ৰা আছে সেই চাইবাৰ অপৰাধৰ মাত্ৰা ৰোধ কৰিবলৈ ইতিমধ্যে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে যিহেতু দেশত বৰ্তমান সময়ত চাইবাৰ অপৰাধৰ যি মাত্ৰা আছে সেই মাত্ৰা দিনক দিনে বৃদ্ধি পাইছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি অৰ্থাৎ এই চাইবাৰ অপৰাধ ৰোধ কৰিবলৈ ইতিমধ্যে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও 20 লাখ মোবাইল সংযোগ পুনৰীক্ষণৰ নিৰ্দেশ প্ৰদান কৰাও ইতিমধ্যে দেখিবলৈ পোৱা গৈছে অৰ্থাৎ টেলিকম বিভাগৰ কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা আন এক নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সেই নিৰ্দেশনা হৈছে দেশৰ যি 20 লাখ মোবাইল সংযোগ ব্যৱস্থা আছে সেই মোবাইল সংযোগ ব্যৱস্থাসমূহৰ ইতিমধ্যে পুনৰীক্ষণৰ দায়িত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে টেলিকম বিভাগক আৰু ইয়াৰ পিছতে এতিয়া সৰব হৈ পৰিছে টেলিকম বিভাগ আৰু টেলিকম বিভাগৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু টেলিকম বিভাগে ইতিমধ্যে জিঅ' এয়াৰটেল আদি কোম্পানীসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে আৰু নিৰ্দেশনাখনত স্পষ্টভাৱে উল্লেখ আছে যে দেশৰ যি আগন্তুক 15 দিনৰ ভিতৰতে দেশৰ যি 18 লাখ সিম কাৰ্ড আছে সেই সিম কাৰ্ডসমূহ ইতিমধ্যে বন্ধ কৰা হ'ব ইয়াৰ উপৰিও সৰ্বমুঠ 28,220টা নম্বৰ ব্লক কৰাৰো ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰ চৰকাৰে